Hello, welcome to my vlog again. আৰু গুড মৰ্নিং সকলোকে। বহুত দিনৰ পৰা ভিডিঅ' বনোৱাই নাই, মানে লাষ্ট 15 আগষ্টত বনোৱা। তাৰপিছত ইমান গা বেয়া আৰু মুখত এইবিলাক পিম্পলছ, মানে কনফিডেন্স লেভেল একেবাৰে জিৰ' আৰু গাও ভাল নাই, ভিডিঅ' বনাবলৈ মন যোৱা নাছিলে। তো আকৌ ষ্টাৰ্ট কৰিছোঁ, গাটো যিহেতু অকণমান ভাল পাইছোঁ, ধুনীয়াকৈ ফ্ৰেছ হ'লোঁ উঠি মেলি। তাৰপৰা এতিয়া অকণমান চাহ খাই আহোঁ। ৰাতি যি বৰষুণ চব তিতিছে, মই ফুটবলৰ ইকুইপমেণ্টছ ইয়াতে শুকুৱাই দিছোঁ একদম গছৰ ওপৰত। এইকেইটা মোজাবিলাকো তিতি একদম শেষ, তো ইয়াতে শুকাবলৈ দি থৈ যাওঁ। আৰু গৰু চৰি আছে ইয়াত। হাই ঐ, ৰ'দটো বৰষুণৰ পিছত ঘপকৈ ওলাই ল'লে ইমান বেয়া লাগে। ছানগ্লাছটো লৈ লওঁ ন, ৰ'দ দিছে। আৰু মোৰ আইব্ৰ'জ এনেও কম, শ্বেডছ কিবা এখন যদি শ্বেডছ নহয় তেন্তে বাইক চলালেও বা এনেকৈ খোজকাঢ়িলেও একদম মনিবই নোৱাৰোঁ। শ্বেডছযোৰ মেইন, শ্বেডছযোৰ লৈ লওঁ। চাহ খাবলৈকে যাম, ৰেডি। আৰু আমাৰ কেম্পত এইটোৱে মজা বুজিছেনে, একদম পূৰা গছ গছনিটো বতাহ মাৰি থাকে পূৰা। আৰু আপোনালোকক এই বেক চাইডে দেখুৱাই নাই মই, এই মানে ইয়াৰ বেক চাইডে কি আছে, বেক চাইডে দেখাম ইভিনিং মান গৈ মেলি। আৰু গোটেই পানী 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 হৈ গ'ল পূৰা, এণ্ট্ৰিটো পানী, ইফালেও পানী। মানে প্ৰায় অলমষ্ট 1 মান্থ মানৰ পিছত মই আহিছোঁ কেম্পত। আকৌ 15 আগষ্ট ছুটি তেনেকৈ মিলাই মেলি আকৌ এমাহৰ পিছত আহিছোঁ। বহুত দিনৰ পিছত দেখিছে চাগে আপোনালোকে কেম্পটো আকৌ ইয়াত। বৰষুণ পূৰা পানী হৈ গ'ল। এই দুদিনমান বৰষুণ দিয়াৰ কাৰণে এই গোটেই এই পথাৰখন ইমান পানী হোৱা নাছিলেই। এই পথাৰখনটো পানী হ'ল, পূৰা মাছ চাছ ওলাইছে। কালি আমাৰ লগৰবিলাকে মাছ মাৰিছে ইয়াত, ৰাতি বৰষুণ দিছে খুব। তাৰপিছত আপোনালোকে কমেণ্ট কৰি জনাব 15 আগষ্টৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকৰ। মানে ট্ৰফি পালোঁ, তাৰপিছত আমি চেম্পিয়নছ হ'লোঁ। আপোনালোকে ভিডিঅ'টো চালে চাগে, কেনেকুৱা লাগিলে জনাই দিব দেই কমেণ্টত। আৰু মোৰ চেনেলটো অকণমান মনিটাইজেশ্যনৰটো প্ৰব্লেম হৈ আছিলে, আৰু যিহেতু মই 1 year অলৰেডি গেপ দিছিলোঁ, তাৰপিছত আকৌ ভিউৱাৰ্ছ ডাউন, চেনেল ডাউন। তাৰপিছত মই আকৌ জুন জুলাই মাহৰ পৰা ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰিছিলোঁ। তাৰপিছত এতিয়া আকৌ গ্ৰ' কৰিছে বাৰু লাহেকৈ। তাৰপিছত মনিটাইজেশ্যনত অকণমান প্ৰব্লেম হৈ আছিলে, অকণমান ইফালে দেখুৱাৰ পিছত এতিয়া ঠিক হ'ল বাৰু মনিটাইজেশ্যনটো। এইখন ছেকেণ্ড ফৰেষ্টৰ ফাৰ্ষ্ট গেট, যোনফালে চিঅ' এণ্ট্ৰি কৰে, এইফালে চিঅ' ছাৰ সোমাই ওলায়। আৰু এইখন গেটখন আপোনালোকে গম পায়েই। আৰু এইটো হৈছে ছেকেণ্ড ফৰেষ্টৰ মেগজিন। আপোনালোকক এদিন ভালকৈ মই লোকেশ্যনটোতো সদায় অহা যোৱা কৰা দেখি থাকে, কিন্তু ক'ত কি বস্তু আছে দেখাম দেই। সেইফালে যেনেকৈ অফিচ, আৰু এইটো মেগজিন ছেকেণ্ড ফৰেষ্টৰ। মানে সদায়তো মানুহৰ ঘৰত থাকে, নৰ্মেলি থাকে, কিন্তু এটা কেম্পত থকা মজাটো তেনেকুৱা। মানে এতিয়া ডেইলি মানে পেপল শুনিব, কিবা শুনিব, ডিউটি এণ্ড অল। মানে কেম্পত থকাও এটা বেলেগ এটা মজা আছে। মানে এগালমান মানুহ একেলগে থাকোঁ, যিহেতু মানুহৰ ফ্ৰেণ্ডছ পাবলৈ দিগদাৰ, কিন্তু লগৰ পাবলৈ দিগদাৰ, অকলে থাকে, ডিপ্ৰেশ্যনছ আহে, কিবা আহে। কিন্তু ইয়াত মানে সেই বস্তুটো নাই যে ডিপ্ৰেশ্যনছত গ'লোঁ, কিবা এনজাইটি আহিলে, মানে ভাল লগা নাই থাকি। ইয়াত তোমালোকৰ প্ৰত্যেকটো টাইমত এটা নহয় এটা মানুহ থাকিব, যোনে তোমাক কমফৰ্ট দিব, কমফৰ্ট জ'নত তুমি থাকিবা। মানে যিটো কিবা প্ৰব্লেম হৈছে নেকি, কিবা বেমাৰ হৈছে নেকি, এনি টাইম 24/7 তোমাৰ এজন মানুহৰ লগত থাকিবই। তুমি নাথাকোঁ বুলি ক'লেও তোমাৰ লগত এজন মানুহ থাকিব, তেনেকুৱা। আৰু সেইকাৰণে ভাল লাগে। আৰু এইফালৰ ভিউটো আপোনালোকেতো গম পায় যে চবফালে মানে ফল মূলৰ গছ, কি লাগে। সেইটোৱে বেটেলিয়নত থকা এটাও বহুত মজা আছে, বা নিজৰ নৰ্মেল লাইফটোৰ পৰা আঁতৰি কাৰণে গ'লে। তো এতিয়াতো আমি থাকি ইউজটো হৈ গ'লোঁ, ভাল লাগে থাকি বেটেলিয়ন, এগালমান ল'ৰা মানুহ, হয়নে। এইখনে আমাৰ চাহ খোৱা দোকান, আৰু ৱেলকাম টু শিৱম ইউনিট কেম্প, গগৈ দোকান। মিদুল শুকান চব্জি বনালে নেকি? এক্সপালছখন মই চলাম কিন্তু
ধ্ৰুৱ ক'ৰ পৰা নিবাগে কলিয়াবৰ এইটো দেখিছেনে টেকেলি কন্দু বুলি কয় বাৰু আমাৰ ফালে আপোনালোকৰ ফালে কি বুলি বা কয় তো চব জেগাতে বেলেগ বেলেগ কয় ন এইটো কিন্তু কামুৰিলে খতম আছে একেবাৰে একদম আমাৰ এই ল'ৰাবিলাকৰ ৰুমৰ কাষতে লৈছে এইটো ডাঙৰকৈ ফুলৰ মালি কি ৰুইছা এইখিনি কি ফুল হে নয়নতৰা নেকি কোনবা ফুলৰ নাম নয়নতৰা এইবাৰ নয়নতৰা নেকি মই কৈছিলোঁ আপোনালোকক যদি এনেকুৱা এটা কেম্পত থাকে আপোনালোকে কেতিয়াবা এক্সপিৰিয়েঞ্চ কৰিব হ'লে যদি যাব আপোনালোকৰ যদি কোনোবা লগৰ বা দাদা খুৰা কোনোবা এজন থাকে গৈছে চাগে বহুতে গৈ আহিব এক্সপিৰিয়েঞ্চটো বহুত ধুনীয়া হ'ব মানে মানুহবিলাক চব একেলগে লগ পাব ইয়াত কাৰণ চবেই নিজৰ ফেমিলিৰ পৰা দূৰত থাকে এতিয়া টাইম কিমান হ'ল 10টামান বাজিছে চাগে তাৰপিছত তাকে ভাত খাবলৈ সময় হৈছে চাওঁচোন কি বনাইছে গৈ মেলি বনাই আছে বাইক নে গাড়ী বাইক ৱাও কোন হে হাঁহ হ'ব ৰাইচ আজি হাঁহ হ'ব হেমাংগ বডিটো দেখাই দিয়া ৱাও দেৰি গ'ল নেকি এইটো What a surprise! আজি আমি খাম হাঁহ হ'ব ইমান দূৰলৈ যাবা নি কিবা আহা ইয়ালৈ আহা এই একেবাৰে তালৈ পানীলৈ গুচি যোৱা নহ'লে এইফালে চাওক এইফালৰ পৰা আমাৰ ভিউটো এখন কি পাহাৰ কাৰ্বি আংলং বাক্সে পাহাৰ গুচোৱা ৰ'বা এইটো মতা হাঁহ নে মাইকী হাঁহ কৰিলা প্ৰথমতে তুমি ধৰিবচোন ফুল ফজি বুলি ঘূৰি ফুৰিছা কেম্পৰ মজা এইটোৱে আৰু হয় নাই হেমাংগ একো নাই কেতিয়াবা খাবলগীয়া হয় এইফালে চাওক হাঁহটো অলৰেডি টাকলা হৈ গ'ল বনাব কোনে ধ্ৰুৱই মই আপুনি বনাব নেকি কোমোৰা মই বনালে কোমোৰা লাগি আছে তো এইটো সেইটো কি কোমোৰা এইটো কোমোৰা নহয় নেকি কোমোৰা হয় নাই এইটো য়েছ হাঁহ আৰু কোমোৰা পাৰফেক্ট কম্বিনেশ্যন আসাম পুলিচ মেচ কা মজা roasted duck ঐ লাহে এইফালে অজিতে বনাইছে আমাৰ কেঁকুৰা চাটনি এইবিলাক এক্সপিৰিয়েঞ্চ ল'ব আহিব কেতিয়াবা কেতিয়াবা দেই তো আজি আমাৰ গেম আছিলে ছেকেণ্ড ৰাউণ্ড এট কলিয়াবৰ কলেজ ফিল্ড তো আমি ওলাইছোঁ এতিয়া যাবলৈ এইফালে আমাৰ টীম উঠিলে ল'ৰাবিলাক এখনে লৈ লৈছোঁ আৰু উপায় নাই আমি যাম বাইকত ছেকেণ্ড গেম আজি চাই থাকক ঐ ভালকৈ উঠিবি থাকি নাযাবি আকৌ চবে বুট চুট লৈছে না ধুনীয়াকৈ চফা কৰিছ মজা আহা বাইকত যাম বঢ়িয়া বাইকত যাম মই আসাম পুলিচ কমাণ্ডো ব্লেক পেন্থাৰ তাগৰা বঢ়িয়া জৰে জাৰ্চি যোনে যি পিন্ধি যাওঁ মোৰ নিজৰ জাৰ্চিটো দিবি হা ফাৰ্ষ্ট খেলখনত তাহাঁতি খেলিলে 2-0 চেম্পিয়ন হৈছিলে তো সেই টাইমত মই ঘৰত আছিলোঁ তাৰপিছত আজি মই ছেকেণ্ড গেমখন পাম আজিৰ পৰা তো তাহাঁতি গাড়ীত যাব মই যাম মেজৰৰ লগত বাইকত ব'লক এইখন গাড়ী আমি ঠিক কৰিছোঁ দেই যাবলৈ যোৱাৰ আগত অকণমান ভলে হ'ব ওচৰত আকৌ এবাৰ আহক ব'লক আমাৰ কেম্পতেই আছে মন্দিৰ যোৱাৰ আগতে ভলে বাবাৰ ওচৰত এবাৰ সেৱা কৰি যাম বোলে চবে যিহেতু এইবিলাক নিয়ম আছেই দিয়কচোন বিশ্বাস ভগৱানৰ ওপৰত জয় ভলে বাবা সহায় কৰিবা দেই আহা কৰি লোৱা
কেপ্টেইন বেচ এটা লৈ ল'লোঁ কলিয়াবৰ কলেজ এইফালে হ'ব চাগে ফিল্ডখন এইখনে ফিল্ডখন আকৌ জাৰ্চি খেলি মেলি সেইকাৰণে ৰূপালী প্ৰেছত অকণমান জাৰ্চিকেইটা ঠিক কৰি লৈছে হ'ব ষ্টাৰ্ট অকণমান দেৰি পিছত লৈ ল'লোঁ আৰু এইখনেই ফিল্ডখন কলিয়াবৰ কলেজ ফিল্ড গেটখন এইখন চাগে সেইটো কলিয়াবৰ কলেজ অফ এডুকেশ্যন এখন কলিয়াবৰ কলেজ অফ ফিল্ড ৰোড দেখিছে না আজি তামাম ৰোড এখন খেল নগাঁৱত ফাৰ্ষ্ট হ'ব মোৰ আজি নগাঁও ডিষ্ট্ৰিক্টৰ ফাৰ্ষ্ট খেল তাকো কলিয়াবৰ কলেজৰ ফিল্ডত ফিল্ডখন ঠিকে আছে কিন্তু অলপ ৰ'দটো বেছি হ'ল আজি ইয়াত ঐ ৰেফাৰী কৰিবি নেকি অঞ্চু তাগৰা প্লেয়াৰ ফাৰ্ষ্ট 11 ঠিক আছে বল উঠা কিবা ঠিক আছে মেজৰ ধৰক ফটোটো বন্ধ নকৰিবি থাৰ্ড আসাম কামনা বেটলিয়ান কি জয় চল লৈ আ বনা Second round champion done.